नमस्कार, आप देख रहे हैं ओपन बुक भारत। महानगरी को टारगेट करने वाले डकैतों का गैंग पुलिस के जाल में फंस गया। बरगांव के बेलतली क्षेत्र में गड़चू पुलिस का बड़ा अभियान। बरामद 0.32 पिस्टल, 2 मैगजीन, 14 जिंदा कारतूस, देगार और खुकुरी। गुवाहाटी में बड़ी डकैती की योजना बना रहा था। गैंग डकैती के ब्लूप्रिंट सहित 3 डकैत गिरफ्तार। बंगाई गांव, कोकरा झार और धेमाजी के युवक पुलिस की गिरफ्त में। गिरफ्तार बंधुरा बसुमातारी, जानक बसुमातारी और मानो बसुमातारी महानगरी में अपराध को अंजाम देने से पहले ही पुलिस का सफल अभियान गुवाहाटी में बड़ी डकैती की योजना लेकर आया था यह गैंग। ओसी गड़चुके आज विशेष सूत्र पम खेदी एतियाলৈকে 4জন डकायतक धरा হৈছে। তেওঁলোক डकायत কৰিবৰ কাৰণে প্ৰিপাৰেশ্যন কৰিছিলে আৰু সেই ডকায়তি কাণ্ড তেওঁলোকে ধূপ ধৰাত সংঘটিত কৰাৰ কথা আছিলে আৰু তেওঁলোকে সেইমতে প্লেন কৰিছিলে আৰু তেওঁলোকৰ পৰা পিস্তল পাইছোঁ, গুলি পাইছোঁ, ডেগাৰ পাইছোঁ, খুকুৰি পাইছোঁ আৰু কলা মাস্ক যিটো লগায়, কলা ড্ৰেছ পাইছোঁ। সেইখিনি লৈ তেওঁলোকে আজি সংঘটিত কৰাৰ কথা আছিলে ধূপ ধৰাত। তাৰ আগতেই আমাৰ ওচিয়ে তেওঁলোকক ধৰা পেলালে। তেওঁলোকৰ নাম হৈছে এজন জনক বসুমতাৰী, এজন বুদ্ধেশ্বৰ বসুমতাৰী আৰু এজনটো BSFৰ কি আছিলে দিলীপ বসুমতাৰী, দিলীপ স্বৰ্গীয়াৰী। এই মানে 4জন আৰু আছে। আমি তেওঁলোকক এতিয়া বিচাৰি আছোঁ। আমাৰ পাৰ্টি এতিয়াও বেলেগ থানাত তেওঁলোকে গৈছে তেওঁলোকক বিচাৰি। হয়, তেওঁলোকৰ 2জন, বিশেষকৈ জনক বসুমতাৰী, তেওঁ মানে কচুগাঁও PS কেছ নম্বৰ 60/2015 চনত তেওঁৰ এগেইনষ্টত এটা কেছ আছিলে। তেওঁ NDFB বুলি তেওঁৰ ওপৰত হেৰি হৈছিলে, বেন অৰ্গেনাইজেশ্যন হয় আৰু আৰ্মছৰ কেছ আছিলে। তেওঁৰ এগেইনষ্টত ৰেজিষ্টাৰ হৈছিলে 15 চনতে। আৰু এজন হৈছে বন্ধুৰাম বসুমতাৰী, তেওঁৰ এগেইনষ্টতো কেছ হৈছিলে গোসাইগাঁও PS কেছ নম্বৰ 10 আৰু সেইটো হৈছে 2025ৰ। তেওঁৰ ওপৰত এবডাকশ্যন আৰু এক্সটৰ্চন, তাৰমানে সৰু ল'ৰা কোনোবা মানে হেৰি সৰু বাচ্চাক কিডনেপ কৰি পইচা ডিমাণ্ড কৰিছে। হয়, আৰু সদস্য আছে। সেই সদস্যবোৰৰ এগেইনষ্টত এতিয়া অভিযান বৰ্তমান অব্যাহত আছে, চলি আছে আৰু অতি সোনকালে আমি বাকী কেইজনকো ধৰিবলৈ আছোঁ। হয়, গোটেই পিস্তল যি 14 ৰাউণ্ডছ আছে, 14 ৰাউণ্ডছেই সজীৱ গুলি। হয়, যদি তেনেকুৱা ধৰণৰ, মই বিশেষকৈ আমাৰ যিবোৰ হোটেল আছে, মানে হোমষ্টেবিলাক আছে আৰু আমাৰ ৰেষ্টুৰেণ্টবোৰ আছে, তেওঁলোকে তেনেকুৱা ধৰণৰ সন্দেহযুক্ত মানুহক চেল্টাৰ দিব নালাগে আৰু সদায় সাৱধান হ'ব লাগে তেওঁলোকে, যাতে তেনেকুৱা ধৰণৰ অচিনাক্ত মানুহ বা সন্দেহযুক্ত মানুহ যদি তেওঁলোকৰ তাত আহি থাকেগৈ তেতিয়া পুলিচক খবৰ দিব লাগে। আজিও তেওঁলোকে ভাত খাই আছিলে, তাতে আমি খবৰ পাইছোঁ আৰু আল্টিমেটলিতো তেওঁলোকেতো গুৱাহাটীৰ ক'ৰবাত হোটেলতে কিজানি থাকিব লগা হ'ল। আল্টিমেটলি বস্তুটো সেইকাৰণে যিখিনি আমাৰ হোটেল আছে, লজ আছে, হোমষ্টে আছে, তেওঁলোকে কেয়াৰফুল হ'ব লাগে আৰু খবৰ দিব লাগে। আমি